সকলকে নমস্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চিতভাৱে দেখিছে যে যোৱা দুদিনমান ধৰি গুৱাহাটীৰ চচলত আমাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে তেওঁলোকে প্ৰাপ্য নোপোৱাৰ অভিযোগত। মই আজি অসমবাসী ৰাইজৰ লগতে প্ৰতিগৰাকী সুলভ মূল্যৰ ব্যৱসায়ীসকলক মই জনাবলৈ বিচাৰিছোঁ যে যিহেতু ভাৰত চৰকাৰৰ পৰা আমি যি টকা পাওঁ সেই টকাৰ প্ৰায় ৭৫% টকাৰে আমি তেওঁলোকক বিভিন্ন কমিশ্যন বা ডিলাৰ মাৰ্জিন বা এডিশ্যনেল মাৰ্জিন আদি আমি আদায় দিওঁ আৰু সেইটোৰ বাবে তেওঁলোকে প্ৰায় 5 মাহ ধৰি পেলাই তেওঁলোকে এই পৰা বঞ্চিত হৈ আহিছিলে। আজি আমাৰ কাৰণে ভাল খবৰ যে ভাৰত চৰকাৰে আজি প্ৰায় 272 কোটি টকা মুকলি কৰি দিছে আৰু এই 272 কোটি টকাৰ ভিতৰত তেওঁলোকে ডিলাৰ মাৰ্জিনৰ বাবদত মুকলি কৰি দিছে 160 কোটি টকা আৰু এডিশ্যনেল যি মাৰ্জিন এডিশ্যনেল মাৰ্জিনৰ কাৰণে মুকলি কৰি দিছে প্ৰায় 15 কোটি 58 লাখ টকা। গতিকে সৰ্বমুঠ যদি আমি চাওঁ প্ৰায় 180 কোটি টকা ভাৰত চৰকাৰে মুকলি কৰি দিছে আৰু ইয়াৰ উপৰিও যিসকল ট্ৰেন্সপৰ্টাৰৰ বাবেও প্ৰায় 51 কোটি টকা মুকলি কৰি দিছে। মই সেই সুলভ মূল্যৰ ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ যিহেতু টকাটো ভাৰত চৰকাৰে যিহেতু আমাক দিছে আৰু যিহেতু আমি 2-3 দিনৰ ভিতৰতে আমি জিলা আয়ুক্তসমূহলৈ আমি পঠাম, গতিকে তেওঁলোকে আন্দোলনটো পৰিহাৰ কৰাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। মই মাননীয় জিলা আয়ুক্তসকলকো মই আহ্বান জনাইছোঁ যে যিহেতু তেওঁলোকে অভিযোগ কৰি আহিছে যে বিভিন্ন সময়ত জিলাসমূহত তেওঁলোকক এই কমিশ্যনসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত বিলম্ব কৰে, গতিকে আমাৰ অসম চৰকাৰৰ পৰা এই টকাটো মুকলি হোৱাৰ লগে লগে অৰ্থাৎ জিলাত পোৱাৰ লগে লগে 3-4 দিনৰ ভিতৰত যাতে তেওঁলোকে প্ৰতিগৰাকী সুলভ মূল্যৰ দোকানীক যাতে তেওঁলোকৰ কমিশ্যনটো যাতে প্ৰদান কৰে তাৰ কাৰণে জিলা আয়ুক্তসকলকো মই আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজে আৰু ময়ো ভাৰত চৰকাৰৰ লগত কেইবাবাৰো যোগাযোগ কৰাৰ ফলস্বৰূপে আমাৰ এই টকাটো ইলেকশ্যনৰ কোড অফ কণ্ডাক্টৰ কাৰণে বন্ধ হৈ আছিল যদিও এতিয়া ভাৰত চৰকাৰে মুকলি কৰি দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ব্যৱসায়ীসকলক তেওঁলোকে আন্দোলনটো আজিৰ পৰা যাতে তেওঁলোকে পৰিহাৰ কৰে তাকে আহ্বান জনাইছোঁ। যিহেতু আজি 4 দিন আগতে তেওঁলোকে আমাৰ লগত আলোচনা কৰাৰ কথা আছিলে কিন্তু তেওঁলোকে হয়তো আন্দোলনৰ বাবে আমাৰ লগত বহিব নোৱাৰিলে। এতিয়া পুনৰ তেওঁলোকে যিহেতু 18 তাৰিখে আমাৰ লগত বহিব, সেয়ে 18 তাৰিখে যিহেতু বহিব আৰু ভাৰত চৰকাৰে টকাটো যিহেতু মুকলি কৰি দিছে তেওঁলোকে আজিৰ পৰাই যাতে আন্দোলন পৰিহাৰ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।